গুড মৰ্নিং টোপনিটো গুচাই নাই ছাৰ শিক্ষক মানুহ হয় ইমান টোপনি নে কথা কৈছে চাহি আৰু শিক্ষক বিলাক কি মানুহ নহয় শিক্ষকৰ কি টোপনি নধৰে নহয় মানে মই সেইটো বুজাবলৈ চেষ্টা কৰা নাছিলোতো দে হ'ব তহঁতৰ 420 বিলাক জনা আছে ক্লাছটো মই আৰম্ভ কৰো সেইদিনা তহঁতক ৰচনা কিবা লিখি আনিবলৈ দিছিলো ৰচনা বাদ দিয়ক ছাৰ আজি এটা বেলেগ ধৰণৰ কবিতা মাতিম আপোনাক শুনাম আমাৰ দৰ্শকৰ দাবী নন্দিনী কাশ্যপৰ বিষয়ে এটা কবিতা লিখিব লাগে বোলে নন্দিনী কাশ্যপ এক্সিডেন্ট যে হৈছিলে ল'ৰাটো যে মৰি থাকিল হয় ছাৰ আমি আৰম্ভ কৰো নে কৰ দে কবিতাটো শুনি লওঁ ফাৰ্ষ্ট ওকে ছাৰ আমি বহুত বেছি খাইছিলো সেইবাবে আমাক নাম দিছিল ৰাক্ষস আজিৰ কবিতাৰ শিৰোনামা নন্দিনী কাশ্যপ বৰ্তমান অভিনয়ৰ বাবে চৰ্চিত নহয় তেখেত এটা এক্সিডেন্টৰ বাবেহে চৰ্চিত বৰ্তমান এখেত চাৰিওফালে কেৱল এন্ধাৰ আৰু ৰাস্তাত দুখন প্ৰকাণ্ড গাড়ী আৰু এখন স্কুটি পলকতে ভাহি উঠা এটা শব্দ থুচ কেৱল এতিয়া উপলব্ধ চিচি কেমেৰাৰ ফুটেজ আনফালে আঘাতপ্ৰাপ্ত শৰীৰটো লৈ যোৱা হ'ল হস্পিটেললৈ টিক 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 সময়ৰ কাটা আগবাঢ়িব ধৰিলে কোনে জানিছিল সেই দিনটোৱে সেই এক্সিডেন্টটোৱে সেই হস্পিটেলৰ বিচনাখনেই যে তেখেতৰ বাবে হ'ব শেষ দিন কোনে জানিছিল বুকুত কিমান আশা বান্ধি সপোন ৰচি আগুৱাই গৈছিল তেওঁ কিন্তু সকলো যেন নিমিষতে শেষ হৈ পৰিল নন্দিনী কাশ্যপ এগৰাকী অভিনেত্ৰী তেখেতৰ গাড়ীখনেই যেন সেই মৃত্যুক হাত বাউলি দি মাতিলে আৰু পলকতে শেষ হৈ গ'ল এখন ঘৰৰ সপোন এটা জীৱনৰ কাহিনী এটা জীৱনৰ সাকসেস সঁচাকে দেই বৰ কিন্তু বেয়া লগা কথা এইটো একদম কিছুমান সৰু সৰু ভুলৰ বাবে হৈ যায় ঘটি যায় প্ৰকাণ্ড ঘটনা এয়া এটা উদাহৰণ তাকে ছাৰ আমি আৰু এই বিষয়টোৰ ওপৰত বেছিকে নকওঁ সকলোৱে কৈ আছে আমি শুনি আছো দুখীয়া শাস্তি পাব লাগে সেয়াই তো যি কি নহওক আপোনালোকে কৈ আছিল আমি এনে জাহা তাহা লিখি দিলো এটা কবিতা বলক তেন্তে যাওঁ পিছলে A few moments later মাধ্যাকৰ্ষণ শক্তি নাইবা গ্ৰেভিটিৰ আৱিষ্কাৰ কেনেকৈ হৈছিল গ্ৰেভিটিৰ আৱিষ্কাৰ সব বহি কোন নিবাও ইজ ওকে যি কম কাহিনী আকাৰত কম গাইজ আপোনালোকে নলব ভাবি হসা বুলি কম আমি এতিয়া গ্ৰেভিটিৰ আৱিষ্কাৰ কেনেকৈ হৈছিল চিঞৰি বাৰু শুনিবলৈ আমি সাজু হৈ আছো এতিয়া মাধ্যাকৰ্ষণ শক্তিৰ আৱিষ্কাৰ কেনেকৈ হৈছিল বহুত বছৰ আগৰ কথা ছাৰ এইখন পৃথিৱীত সংঘটিত হৈছিল এটা ভয়ংকৰ আন্তৰ্জাতিক ঘটনা হয় ছাৰ ধ্বংস বিধ্বংস নট সৃষ্টি পৰিৱেশ নিমাও যদি কেনেবাকৈ পাকিস্তানত 50 বছৰীয়া এজন ব্যক্তি কেন্সাৰ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল সেই একেটা সময়তে ভাৰততো 50 বছৰীয়া যদি কোনোবা কেন্সাৰ ৰোগত আক্ৰান্ত হৈ আছে ঠিক তেনেকৈ সেইজনো হৈ পৰিছিল মৃত্যু যদি কেনেবাকৈ আমেৰিকাত থকা কিবা এজোপা ফুল কোনোবা এজন ব্যক্তিয়ে মানুহে কাটি পেলাইছিল সেই ফুলজোপা যদি চাইনাত থাকে তেন্তে সেই ফুলজোপা যে কাটি পেলাইছিল সেইটো সময়ত নিজেই মৰি থাকিছিল তাৰ মানে বিষয়টোৱে ইণ্টাৰনেশ্যনেল যদি আমেৰিকাত কোনোবা মৰিছে সেই একে ৰিলেটেড যদি চাইনাত আছে সিও মৰিব যদি জাপানত কিবা এটা বিষয় সংঘটিত হৈছে সেই ৰিলেটেড যদি ইণ্ডোনেছিয়াত হয় তাতো মৰিব হৈ যাব সেইকাৰণে বিষয়টোৰ নাম দিয়া হৈছিল ইণ্টাৰনেশ্যনেল অৰ্থাৎ আন্তৰ্জাতিক ভয়ংকৰ ঘটনা আচ্ছা তাৰপিছত কি হ'ল তাৰপিছত এতিয়া পৰিৱেশ পৰিস্থিতি বেয়া হৈ আহিছে কি কৰিব গোটেই বিশ্বৰ দেশসমূহৰ প্ৰধান ব্যক্তিসকলে লগ লাগি বিষয় এটাত মিলিত হ'ল যে এই ঘটনাটো আমি কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰো আৰু ছাৰ কথা মতে কামৰ মতে কথা তন্ত্ৰমন্ত্ৰৰ যোগেদি বহু পৰীক্ষা নিৰীক্ষা কৰি চাইনাৰ এজন বাবাই গম পালে যে ইয়াৰ ঔষধ
পাকিস্তান, ভাৰত আৰু ইংলেণ্ড এই তিনিখন দেশৰ ভিতৰত আছে। ৰবা দুটা কথা বুজি নাপালো। প্ৰথমটো হৈছে তন্ত্ৰমন্ত্ৰ যাদুমন্ত্ৰ বুলি যে কলা, হয়নে? ছাৰ, সেইটো সময়ত বোলো একদম 1600-1500 চনত তন্ত্ৰমন্ত্ৰ যাদুমন্ত্ৰ চলে। আচ্ছা, হ'বও পাৰে আগৰ দিনৰ কথা যে ন। দ্বিতীয় কথাটো হ'ল তাৰপিছত কি হ'ল? হয় ছাৰ, তাৰপিছত এটা ভাৰত, পাকিস্তান, ইংলেণ্ড তিনিখন দেশৰ ভিতৰত যে কৈছে, এতিয়া সঠিককে ক'ত আছে সেইটো গম পোৱা নাই। তাৰ বাবে আৰু তন্ত্ৰমন্ত্ৰ যাদুমন্ত্ৰ চলিলে। অৱশেষত জাপানৰ এজন বাবাই উলিয়ালে যে হয় ভাৰততো আছে, পাকিস্তানতো আছে সেই ঔষধ, কিন্তু কম পৰিমাণে আছে। যদিহে বেছিকৈ লাগে তেন্তে ইংলেণ্ডৰ এখন অৰণ্যত বহুত পৰিমাণে আছে, তাত বিচাৰিলে ভাল হ'ব। কথা মতে কাম, কামৰ মতে কথা। আৰম্ভ হৈ গ'ল পুনৰ সেই ঔষধ বিচৰা কাৰ্য। তাৰপাছতে ইংলেণ্ডৰ এজন বিখ্যাত ব্যক্তিক দি দিলে ঔষধ বিচাৰিবলৈ। ব্যক্তিজনে বিচাৰি আছে পোৱা নাই। অৱশেষত বিচাৰি পালে। পোৱাৰ পাছত ফূৰ্তি আনন্দ। এতিয়া গোটেই বিশ্বৰ আন্তঃৰাষ্ট্ৰীয় ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিব সমগ্ৰ বিশ্ব। ফাইনেলি চাগে ন? হয় ছাৰ, ফাইনেলি। পোৱাৰ লগে লগে খন্তেক জিৰাও বুলি আপেল গছ এজোপাৰ তলতে ব্যক্তিজনে অকণমান জিৰণি ললে, বহিলে। খন্তেক বহাৰ পাছতে ওপৰৰ পৰা আপেল এটা সৰি সেই ব্যক্তিজনৰ মূৰতে ঠাচকে পৰিলে। ব্যক্তিজনৰ হৈ পৰিল মাথা বেয়া। গছৰ পৰা আপেলটো তলত কিয় সৰি পৰিলে? ওপৰলৈ যে উৰি নগল? ভাবি এতিয়া কৰিব কি? ঔষধখিনি নি ইফালে লেবৰেটৰীত পঠাব লাগে, ইফালে তাৰ চিন্তা আপেলটো তলত সৰি পৰা। তাৰপিছতে ব্যক্তিজনে ঔষধখিনি নিজৰ হেল্পাৰ কিজনক দি পঠালে। তেখেত গুচি গ'ল ঘৰলে। ঘৰত যোৱাৰ লগে লগে ভাত দুটামান খায়। পৰীক্ষা নিৰীক্ষাত লাগি গ'ল। লাগি অৱশেষত গম পালে যে হয় ওপৰৰ পৰা বস্তুবিলাক তলত সৰি পৰে এটা কাৰণে, আৰু সেই কাৰণটো হৈছে মধ্যাকৰ্ষণ শক্তি। সমগ্ৰ বিশ্ববাসীৰ ওচৰত জনাই দিলে এয়া মধ্যাকৰ্ষণ শক্তি মই আৱিষ্কাৰ কৰিলো। আৰু সেই ব্যক্তিজনৰ নামটো আছিল ছাৰ আইজাক নিউটন। ইফালে ঔষধখিনি দি সমগ্ৰ বিশ্বক বচালে, ইফালে সমগ্ৰ বিশ্বৰ আগত প্ৰমাণ কৰিলে যে এয়া হৈছে মধ্যাকৰ্ষণ শক্তি অৰ্থাৎ গ্ৰেভিটি। বেলেগ দেখো ন, এক গুলিত দুই চিকাৰ। তাৰপিছতে সমগ্ৰ বিশ্ববাসী মানুহৰ মাজত হৈ পৰিল এটা উৎসৱমুখী পৰিৱেশ। কিয়নো এফালে যদি মধ্যাকৰ্ষণ শক্তি আৱিষ্কাৰ হ'ল, আনফালে আকৌ সেই আন্তঃৰাষ্ট্ৰীয় ভয়ংকৰ ঘটনাৰ পৰিসমাপ্তি ঘটিল বিশ্বত। তাকে খাতৰা কিন্তু ন। ঔষধটো ভাল ভাৰতত নাইবা পাকিস্তানত নোলালে, ইংলেণ্ডত ওলালে। পাকিস্তানত ওলোৱাহেঁতেন বিচাৰি থাকোঁতে মানুহে সেই আপেলটো সৰি নপৰি বম ফুটি চব মৰি থাকিলহেঁতেন। ভাৰতত যদি হোৱাহেঁতেন, আপেলটো তলত সৰি পৰাহেঁতেন, ভাৰতৰ মানুহজনে খাই পেলালেহেঁতেন। এতিয়া ইংলেণ্ডত বুলিহে ছাৰ আইজাক নিউটনে ভাবিলে, চিন্তা কৰিলে, হয় নাই? ঠিক কথা ক'লে দে ছাৰ আপুনি। তাকেতো বঢ়িয়া খাতৰা তেনে ন। এইটো খাতৰা কাহিনী। সঁচা যেন লাগি যায়, মিছা হলেও। বঢ়িয়া হৈছে। ঠিক আছে দিয়া, মধ্যাকৰ্ষণ শক্তিটোকে চিন্তি আজি কৰি দিওঁ ক্লাছটো পৰিসমাপ্তি ন। বাৰু তেনে আজিলে খতম। বাই।